তো আজি মই অকল গাৰ্ডেনৰ মানে ইনকামেৰে মানে মোৰ উপাৰ্জনটো বহুত কম হয়, সেইটো কাৰণে মই এক্সট্ৰাকৈ কিবা এটা ইনকাম মানে কৰোঁ, যাৰ ফলত মানে মোৰ নিজৰ ল'ৰা ছোৱালীক হওক বা ঘৰখনত অকণমান মোৰ হেল্প পাবৰ কাৰণে এক্সট্ৰা ইনকাম মই ধূপকাঠিটো মই বাছি লৈছোঁ। আৰু এইটো আজি মোৰ প্ৰায় যোৱা মাৰ্চ মাহৰ পৰা মই আৰম্ভ কৰিছোঁ। তাৰ আগতে মোৰ ট্ৰেইনিংটো লোৱা হৈছিল, কিন্তু মই প্ৰেক্টিকেল কৰা নাছিলোঁ। এতিয়া 1 বছৰ হৈছে মই এইটো প্ৰেক্টিকেল কৰা, আৰু ভালে হৈছে এইটো চেলিং। মই এইখন বাগানতে দোকানত দিওঁ বা গাঁওবিলাকতো হয়, আৰু বহুতখিনি মোৰ প্ৰফিট হয়। ল'ৰা ছোৱালীক মই ইয়াৰ পৰা মানে দিব পাৰি আছোঁ। তো মোৰ দৰে হয়তো আৰু আছে, মহিলা হওক বা যুৱক ল'ৰা হওক, চবেই এইখিনি কৰক, চবৰ একটা মানে হেল্প হ'ব। সেইকাৰণে মই অকণমান ট্ৰেইনিং দিব বিচাৰিছোঁ ইয়াৰ বিষয়ে। আজিকালি চবৰ মানে পইচাৰ ঘৰতে বহি এইটো ইনকাম কৰিব পাৰিব, এইটো বহুত ভাল এটা। তো এইটো বিজনেছটো হ'ল মানে বহুত এটা কষ্ট নাই, আৰু যিকোনো কামতো কষ্ট নকৰিলে একো নহয়। কিন্তু এইটো মই কামৰ পৰা অকণমান আজৰি যোনটো টাইম পাওঁ সেইখিনিতে মই এইটো বনাওঁ। এইটো হ'ল ধূপকাঠি, এইটো মেটেৰিয়েল, এইটো পূৰা পেকিং এনেকৈ মেটেৰিয়েলবোৰ মই গুৱাহাটীৰ পৰা আনো। এইটো 2টা কোৱালিটি থাকে, এটা থাকে 9 ইঞ্চি অকণমান দীঘল থাকিব, আৰু এটা 8 ইঞ্চি থাকিব। তো এইটো বনাবৰ কাৰণে এটা মেচিন আছে, সেইটো 80,000 পৰা 90,000 পৰে মেচিনটো। কিন্তু মই এইটো বনোৱাটো আনো, বনোৱা মেটেৰিয়েল হয়, এইটো আনো। এইটো পাৰ কেজিত 80 পৰা 90 টকা হয় 1 কেজিৰ দাম। তো এইটো কেমিকেলৰ হয় বস্তুটো, এইটো কেমিকেল, আৰু এইটো অৰ্গেনিক। এইটো অলৰেডি ফিটিং আছে, অকল জ্বলালে হ'ব এইটো। আৰু এইটো জ্বলালে নহ'ব, এইটোত অকণমান অইল আছে, মানে 6টা বস্তু লাগে। মেইন যদি ধূপকাঠিটোৰ পৰা হেৰি হ'বৰ কাৰণে 6টা বস্তু লাগে। এইটো হ'ল DEP অইল, ধূপকাঠিটো জ্বলাবৰ কাৰণে সহায় কৰিব। তাৰপিছত এইটো হ'ল পাৰফিউম, মানে চেণ্ট। পাৰফিউম মানে ধূপত মানে এইটো চেণ্টটো দিব লাগিব। এইটো ইয়াৰ নিয়মটো হ'ল, যদি 1 লিটাৰ DEP অইল দিওঁ তেনেহ'লে আধা লিটাৰ পাৰফিউম দিম। একলগত মিক্স কৰিম। তো এইটো মই ঘৰত বনাবৰ কাৰণে এইটো মিক্স আছে, তাৰমানে এইখিনি দুইটাই মিলোৱা আছে। তো এইখিনি তাৰপিছত এইটো 1 মুঠা ধৰি এনেকৈ তিয়াই দিম, তাতে জুবুৰিয়াই দিম। 2টা DEP অইল আৰু পাৰফিউম দিয়াৰ পিছত এইটো 48 ঘণ্টা ৰাখিব লাগিব, অকল 48 ঘণ্টা টেমাৰ ভিতৰত থাকিব। 48 ঘণ্টাৰ পিছত ই তৈয়াৰী হৈ যাব। তাৰপিছত ধূপ মই 1 মুঠাকৈ ল'ম, আৰু এইটো চাইডৰ পৰা এবাৰ দিম, তাৰপিছত এইটোৰ পৰা দিম। দুইফালে মানে কমপ্লিট হৈ যাব। মই যদি কওঁ অকণমান বেছিকৈ কড়াকৈ লাগে, তেতিয়াহ'লে ইয়াত পাৰফিউম আৰু অকণমান 100 গ্ৰাম বেছিকৈ দিব লাগিব, তেতিয়া অকণমান কড়া হয় চেণ্টটো। আৰু যদি কিছুমানে বহুত ধৰে বেছি কড়া হ'লে, অকল যদি পাতল হয় তেতিয়া এইখিনিতে ইয়াতে 1 পোৱা আৰু এইটো আধা কেজি, এইটো মিক্স কৰি ইয়াতে দিব লাগিব। এইটো দিয়াৰ পিছত এনেকৈ পকাত তলত এটা ত্ৰিপাল দি তাতে মেলি দিব লাগিব। মেলি দিয়াৰ পিছত 6 ঘণ্টাৰ পিছত এইটো হৈ যাব, তৈয়াৰী হৈ যাব। কাৰ্পেট এটা পাৰি, কাৰ্পেট মানে ত্ৰিপাল দি এইটো ধুনীয়াকৈ মেলি দি ওপৰত আৰু এখন ঢাকি দিব লাগিব। ৰ'দত দিব নালাগে, সেইটো ঘৰৰ ভিতৰতে এনেকৈ ফ্ল'ৰত মানে দিব পাৰি। সেইটো মেলি দি 6 ঘণ্টাৰ পিছত সেইটো হৈ যাব ধূপটো। তাৰ আগতো হৈ যাব, কিন্তু চেণ্টবোৰ সেনেকৈ নাহিব মানে। আৰু এইটো 48 ঘণ্টা, তাৰ আগতো যিমান 48 ঘণ্টাৰ যিমান বাদ হৈ যাব, সিমান মানে অৰিজিনেল মানে ভাল এইটো কোৱালিটিটো বনি থাকিব এইটো। কিয়নো একবাৰ ইউজ কৰাৰ পিছততো এইটো ৰৈ যাব, কিন্তু যিমান দিনলৈকে বেছি দিন ৰৈ যাব, সিমান দিনলৈ বেছি কাম কৰিব ভাল। তেনেকুৱা, কিন্তু 48 ঘণ্টাৰ আগত বনাব নোৱাৰি। 48 ঘণ্টা লাগিব, এইটো লাগিবই, মানে 2 days, মানে কমপ্লিট 2 days। 24 আৱাৰ্ছত হ'ল, মানে 48 ঘণ্টা সোমাই থাকিব লাগিব। এইটো 6 ঘণ্টা লাগিব মানে শুকাবৰ কাৰণে।
তেতিয়া ভাল মানে এটা ৰিজাল্ট দিয়ে। তাৰপিছত এইবোৰ হৈ যোৱাৰ পিছত এইটো ইনাৰ কিটি বুলি কয়, এইটো গোটেইখিনি এইটো তাৰ পৰাই লৈ অহা হয়, কিমান কি কোম্পানীৰ পৰা লৈ আনি এইটো এই কাঠি হেৰি কৰি হিচাপ কৰি তাতে বনাব লাগে। তাৰপিছত তাত ভৰোৱাৰ পিছত এইবোৰ এইটো পেকেটটো বনাব লাগিব, কোনটো চইচ কৰি মানে কোনটো পেকেটত। এইটো হ'ল ব্লেক ডায়মণ্ড আৰু এইটো হ'ল প্ৰাইমটো। এইটোত ইনাৰ পিপিটো দিব নালাগে, এই প্ৰাইমত এইটো ডাইৰেক্ট ভৰাই দিব লাগিব। তাৰপিছত এইটো 12টাকে ভৰাই 12টাকে এইটো ডাঙৰ পেকেট একেবাৰে 1 ডজনকৈ ইয়াত মানে হেৰি কৰি পেকিং কৰি এইটো চেলিং কৰিব পাৰি। ইনাৰ নালাগে নেকি? এইটোত লাগিব ইনাৰ দি, ইনাৰত ভৰাৰ পিছত এইটো ইনাৰত ভৰাই তাৰমানে এইটো দেখুৱাই দিয়কচোন। এইটো ভেৰাইটিজ মানে আহে এনেকুৱা ধৰণৰ ইনাৰ পিপি এইবোৰ। কিন্তু এতিয়া মই ইয়াৰ পিছত ভাবিছোঁ এইখিনি মই মাত্ৰ এইটো ট্ৰাই কৰিছোঁ 1 বছৰ হ'ল। এতিয়া মই নিজৰ কোম্পানী খুলিছোঁ, আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড বুলি। জাষ্ট ইয়াৰ নেক্সট মাহৰ পৰা তাৰমানে এই হেৰি পেকেটবোৰ এইটো মোৰ নিজৰ এইটো কোম্পানীত আহিব, আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড বুলি। এইটো নতুনকৈ হেৰি কৰিছোঁ। তো ইয়াত 12টা হওক বা 15টা হওক যিমান কৰি এইটো কৰি এইটোত পেকেটবোৰ বনাব লাগিব। চেপেটা হৈ যায় এইটো এইটো হৈ গ'ল 10 টকীয়া এটা পেকেট। এনেকৈ 12ডাল মই ভৰাই এনেকৈ ভৰাই দিম। তেতিয়া কিন্তু এইবাৰ মোৰ আউটাৰ পিপিটো অকণমান সৰুকৈ আহিলে, সেইটো কাৰণে মই 6টাকে দিওঁ ইয়াত। কেতিয়াবা ডাঙৰটো আহে, কেতিয়াবা সৰুটো আহে, মানে নিজে গ'লে ভাল, কিন্তু নিজে লগতে অকণমান চইচ কৰি আনিবৰ কাৰণে অসুবিধাই হয়। তো এইখিনিয়ে বহুত কম সময় আৰু কষ্টও সিমান এটা নাই একবাৰ কৰি দিয়াৰ পিছত। আৰু এইটো হ'ল এইটোতো অৰ্গেনিক, ইয়াত চব দিয়া আছে, ইয়াত খালি ইয়াত পেকেটিং কৰি ল'ব। মই আপোনাক দিছোঁ পেকেট এটা, এইটো ধুনা হয়, ধুনা, এইটো চেণ্টটো ধুনা আহিব। আৰু এইটো হ'ল কেমিকেল, এতিয়া এই বনোৱাটো এইটো কেমিকেলৰ আহিব। তাৰপিছত মই প্ৰাইভেট লিমিটেডৰ মানে যিহেতু আপুনি সেইদিনা ভালেমান মোৰ পৰা প্ৰডাক্ট লৈছে, তো আপোনাক চাৰ্টিফিকেট দিব বিচাৰোঁ। মোৰ এইটো নতুন কোম্পানী, এইটো আদিবাসী মেডিজয়। আদিবাসী মেডিজয় ইয়াত আছে। বৰ্তমান মোৰ ছোৱালী 6 মাহ হ'ল এই কোম্পানীৰ লগত জড়িত হৈ, তাই কোম্পানী খুলিলে। অলৰেডি আমি মানে জইন মানে হ'ব লাগে, এইটোতো আমি দুইজনীয়ে মানে খুলিছোঁ। তাই এতিয়া গুৱাহাটীতে, এতিয়া 6 মাহ হ'ল তাই তাতে কাম কৰি আছে। হয় পাৰিব, হয়। এতিয়া যদি আপুনি বিচাৰে যে মই এতিয়া আপোনালোকৰ ট্ৰেইনিং হৈ গ'ল, এতিয়া আমি বনাম বুলি যদি আপোনালোকে কয়, তেতিয়া কেনেকৈ আনিব লাগিব, ক'ৰ পৰা কি কেনেকৈ আনিব লাগিব, সেইটো কণ্টেক্ট কৰিলেই এইটো মোৰ পৰা পাই যাব। আৰু এইটো মই আটাইতকৈ কম দামৰটো ইউজ কৰোঁ, মানে 1250 দি, কিন্তু তাতকৈ 4000লৈকে আছে মানে পাৰফিউম, যিমান ভাল চেণ্ট। কিন্তু মই জাষ্ট এইটো আৰম্ভ কৰিছোঁ 1 বছৰ হ'ল, তো এইটো 1250 এই পাৰফিউমৰ দাম আছে। তো এইখিনিয়ে। তো এতিয়া মই চাৰ্টিফিকেট দিব বিচাৰিছোঁ আপোনাক। আচ্ছা, নামটো আপোনাৰ ভাল কৰাকৈ হেৰি কৰিব লাগিব যাতে। এইটো ডাইৰেক্টৰ হ'ল ছোৱালী, এতিয়া মই ট্ৰেইনিং দিলোঁ। মই নিজৰ নামত হেৰি কৰিছোঁ। জাষ্ট আজি মানে তেওঁলোকে মানে 4টা ট্ৰেইনিং দিয়ে।